সম্প্ৰচাৰ যোগে দেখুৱাই আছো নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক সমান্তৰালভাৱে ডিজিটেল সম্প্ৰচাৰ যোগে ডিজিটেলে সংযোগ হৈ থকা প্ৰত্যেকজন দৰ্শকক আমাৰ তৰফৰ পৰা এনেধৰণে দেখুৱাই যাবলৈ চেষ্টা কৰিছো আৰু বৰ্তমান সময়ত পুনৰ এবাৰ জনাইছো যে সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আহি উপস্থিত হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে কেমেৰাপাৰ্চন সুশান্ত দাসৰ সহযোগত এনেধৰণে দেখুৱাইছো আৰু এখন গামোচা দি এনেধৰণে জুবিন দাক স্মৰণ কৰিছে জুবিন দাক সেৱা জনাইছে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সমান্তৰালভাৱে তেওঁৰ লগত আছে বহু সংখ্যক সমৰ্থক জুবিন ক্ষেত্ৰৰ চাৰিওকাষে বৰ্তমান সময়ত কিনকিনীয়া বৰষুণ আৰু কিনকিনীয়া বৰষুণৰ মাজতে যথেষ্ট সংখ্যক সমৰ্থক জুবিন দাৰ অনুৰাগী বৰ্তমান সময়ত উপস্থিত আছে এই জুবিন ক্ষেত্ৰত জুবিন দাৰ শেষ শয়নৰ স্থলীত আৰু সমান্তৰালভাৱে বহু কেইজন আচলতে গুৰুত্বপূৰ্ণ ব্যক্তিও অহা যোৱা চলি আছে তেওঁলোক আহিছে জুবিন দাক স্মৰণ কৰিছে সেৱা জনাইছে গৈছে আৰু বৰ্তমান সময়ত আমি দেখুৱাইছো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু আনফালে যদি চাওঁ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আহি উপস্থিত হৈছে আৰু আমি দেখিছো চাৰিওকাষে মায়াবিনী ধ্বনি মায়াবিনী বাজি উঠিছে সকলোৱে মায়াবিনী গাইছে বৰ্তমান সময়ত গোটেই স্থানখিনি পৰিদৰ্শন কৰিব হয়তো সাংসদ গৌৰৱ গগৈ আৰু আমি দেখুৱাই আছো পোনপটীয়া সম্প্ৰচাৰ যোগে লগত আমি দেখিবলৈ পাইছো যথেষ্ট সংখ্যক সমৰ্থক আৰু এনেধৰণে ব্যাপক ভিৰ জুবিন ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক আমি দেখুৱাই যাবলৈ যত্ন কৰিছো আৰু সমান্তৰালভাৱে আমি বৰ্তমান সময়ত দেখুৱাইছো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আহি উপস্থিত হৈছে সমান্তৰালভাৱে তেওঁৰ বহুতো সমৰ্থক আছে আৰু আনফালে যদি চাওঁ জুবিন দাৰ বহু অনুৰাগী বৰ্তমান সময়ত উপস্থিত আছে জুবিন দাক এখনি গামোচা দি স্মৰণ কৰিছে সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আৰু চাৰিওকাষে উচ্চাৰিত হৈছে জয় জুবিন দা আৰু জুবিন দাৰ ন্যায় লাগে ধ্বনি আৰু আনফালে যদি চাওঁ আমি মায়াবিনী গাইছে সকলোৱে মায়াবিনী গাই জুবিন দাক স্মৰণ কৰিছে সেৱা জনাইছে আৰু আমি দেখুৱাইছো এয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ যোগে ট্ৰেইলাৰ চাই অসমৰ মানুহ পুনৰ আৱেগিক হৈ গৈছে এই ছবিখনৰ ট্ৰেইলাৰৰ ভিতৰত জুবিন দাৰ যিখিনি ডায়লগ যিখিনি কৈ যোৱা কথাখিনি বিশেষকৈ সাগৰত কাষত থিয় হৈ যিখিনি কথা যিখিনি ডায়লগ তেওঁ যি ব্যক্ত কৰিছে এইটো মাত্ৰ এটা সাধাৰণ চিনেমাৰ ডায়লগ নহয় ক'ৰবাত জুবিন দাৰ সেই আত্মাৰ সাগৰৰ প্ৰতি তেখেতৰ মৰম প্ৰকৃতিৰ প্ৰতি তেখেতৰ মৰম সেইখিনি কথা সেইখিনি আৱেগ আমি দেখিবলৈ অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইকাৰণে ক'ৰবাত এইখিনি ট্ৰেইলাৰবোৰ চাই ছবিখিনি চাই জুবিন দাৰ ৰৈ ৰৈ বিনালৈ চিনেমালৈ যিখিনি ইণ্টাৰভিউ দিছিল কথাবোৰ কৈছিল আকৌ মানুহবোৰ সেইখিনি চাই পুনৰ আৱেগিক হৈছে আৱেগিক হৈ মন যেন আকৌ ভাঙি গৈছে হৃদয় আকৌ দুখিত ঘাঁটো আকৌ বৃদ্ধি পাইছে যেন অনুভৱ হৈছে আৰু সেইকাৰণে শান্তি পাবলৈ শক্তি লাভ কৰিবলৈ সাহস লাভ কৰিবলৈ আমি সকলোৱে অসমবাসী ৰাইজ সোণাপুৰ সমাধি ক্ষেত্ৰলৈ আমি আহোঁ
আৰু এই বাতাবৰণৰ মাজত জুবিনদাৰ শক্তি আমি অনুভৱ কৰিবলৈ সক্ষম হ'বলৈ এটা সুযোগ পাওঁ। লগে লগে ইয়াত যে দূৰ দূৰণিৰ পৰা অসমৰ ৰাইজ একত্ৰিত হৈছে, আমাৰ একতা আমাৰ শক্তি, আমাৰ একতা আমাক এই সময়টো পাৰ কৰিবলৈ এটা সাহস দিয়ে। আৰু অকলে আমি ঘৰত থাকিব নোৱাৰোঁ, আৰু সেইকাৰণে আমি বিভিন্ন সময়ত গৰিমা শইকীয়া গৰ্গ বাইদেউকো দেখা পাইছোঁ, অসমৰ জনসাধাৰণকো দেখা পাইছোঁ। আৰু এই স্থানটো এটা বিশেষ স্থান, আৰু সেইকাৰণে কিছুমান চৰকাৰী সিদ্ধান্ত ওলাইছে মই ইমান একমত নহয়। মই ভাবোঁ মই নাভাবোঁ যে সমাধি ক্ষেত্ৰলৈ কিছু SOP থাকিব লাগে। অসমৰ ৰাইজে যিদৰে এই সমাধি ক্ষেত্ৰক সন্মান কৰিছে, গুৰুত্ব দিছে, সেই গুৰুত্ব কোনো চৰকাৰী SOP দিব নোৱাৰে। অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো জীয়াই ৰাখিছে। অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো তীৰ্থস্থললৈ পৰিণত কৰিছে। ইয়াত কোনো চৰকাৰী SOP আৰু কোনো ভূমিকা মই নেদেখোঁ। আৰু চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজৰ আৱেগটো শ্ৰদ্ধা কৰা আৰু নিজৰ কথাৰ কিছু মৰ্যাদা ৰাখি অসমৰ ৰাইজক এই সময়ত সহায় কৰা। যিদৰে ৰাহুল গান্ধী ডাঙৰীয়া আহি আমাৰ কপিল বৰঠাকুৰদেৱ ডাঙৰীয়াক কিছু কথা কৈ তেখেতক সান্তনা দিবলৈ চেষ্টা কৰিলে, এয়া হ'ব লাগে বৰ্তমান চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজক সান্তনা দিয়াটো। কিন্তু তেওঁলোকৰ কথা, তেওঁলোকৰ কিছু পদক্ষেপ, চৰকাৰী SOP অসমৰ ৰাইজক আঘাত দিয়া যেন লাগিছে। এইটো আমি আপত্তি জনাইছোঁ। আৰু মোৰ ব্যক্তিগত কথা এটা ক'বলৈ বিচাৰোঁ যে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আগত বা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চিন্তা কৰাৰ আগত মই আগতে মোৰ প্ৰয়াত পিতৃৰ কথা মই মনত পেলাবলৈ চেষ্টা কৰোঁ যে যদি মোৰ পিতৃ এই সময়ত এই বিষয়টো লৈ যদি এটা সিদ্ধান্ত ল'ব লাগিছিল, কিবা এটা অসমৰ ৰাইজক বাৰ্তা দিবলৈ বিচাৰিছিল, কি ক'লেহেঁতেন? তেখেতৰ বাহিৰে আজি অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কত যদি আন এজন মানুহক যদি আজি তাৰিখত মই স্বাভাৱিকভাৱে স্মৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ, এয়া হৈছে প্ৰয়াত জুবিন গাৰ্গ। তেখেতে আজি সময়ৰ পৰিস্থিতি লৈ অসমৰ নৱপ্ৰজন্মক, অসমৰ সাংস্কৃতিক জগতত, অসমৰ আমাৰ দৰে ৰাজনীতিবিদসকলক কি ক'লেহেঁতেন? অসমখনক কেনেকৈ ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ হ'লে কি ক'লেহেঁতেন? আমাক ভাল পোৱাই হওক, আমাক বেয়া পোৱাই হওক, আমাৰ প্ৰশংসা কৰাই হওক বা আমাৰ সমালোচনা কৰাই হওক, কি ক'লেহেঁতেন? তেখেতকো মই আজি তাৰিখত স্মৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ। এইটো মোৰ ব্যক্তিগত কথা নহয়। মই ভাবোঁ বহুত অসমৰ ৰাইজ আজি তাৰিখত জুবিন গাৰ্গৰ কথাবোৰ স্মৰণ কৰি নিজৰ জীৱনৰ জটিল সময়টো কেনেকৈ পাৰ কৰিব পৰা যায়, সেইখিনি সাহস, সেইখিনি পৰামৰ্শ জুবিনদাৰ জীৱন যাত্ৰা, তেখেতৰ কৈ যোৱা কথাৰ পৰা নিশ্চয় লাভ কৰিছে। আমি দীঘলী পুখুৰীত এক ৰাউণ্ড মাৰিবলৈ বিচাৰিছিলোঁ। মই ভাবিছিলোঁ যে জুবিনদা ওপৰৰ পৰা আমাক চাই ভাল পালেহেঁতেন, যে তেখেতৰ প্ৰিয় দীঘলী পুখুৰী আমি এক চক্কৰ মমবত্তি লৈ আমি এটা চক্কৰ লৈছোঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, মৰম কৰিছোঁ। 31 দিন পাৰ হৈ গ'ল, তেখেতক আমি পাহৰি যোৱা নাই। এই ক্ষেত্ৰত আৰক্ষীসকলক নিশ্চয় ওপৰৰ পৰা নিৰ্দেশ দিয়া গ'ল হপায়। মই যিখিনি সেই সন্দৰ্ভত যিখিনি কথা ক'ব লাগিছিল মই ক'লোঁ। আজি তাৰিখত তেখেতৰ সমাধি ক্ষেত্ৰত আহি যিখিনি কথা ইতিমধ্যে ক'লোঁ, ৰৈ বিনালয় সম্পৰ্কতে হওক, এই SOP সম্পৰ্কতে হওক, তেখেতৰ
আমাৰ অনুপস্থিতিত বা তেখেতৰ অনুপস্থিতিত আজি তাৰিখত বৰ্তমান সময়লৈ কি পৰামৰ্শ দিলেহেঁতেন এইখিনি কথা লৈ যিখিনি মোক ক'বলগীয়া আছিলে মই ক'লোঁ। তেওঁলোকে ন্যায় যাত্ৰা আৰম্ভ কৰিছে, মই খালি এটাই কথা ক'বলৈ বিচাৰোঁ, ন্যায় দাবী সকলোৱে জনাব পাৰে, জ্ঞাপন কৰিবলৈ পাৰে, কিন্তু অসমৰ ৰাইজৰ বিবেকটো সন্মান কৰাটো চৰকাৰৰ দায়িত্ব। অসমৰ ৰাইজৰ বুদ্ধি, অসমৰ ৰাইজৰ বিবেকটো বৰ্তমান চৰকাৰে কিছু চৰকাৰী পদক্ষেপ লৈ অপমানিত কৰিব নালাগে। ৰাইজে বিচাৰিছে ন্যায়। যদি কাইলৈ গৈ SIT, CID যিখিনি আৰক্ষীয়ে সকলোৱে যদি চাৰ্জশ্বিট কৰাৰ পিছত যদি আমাৰ SIT যিগৰাকী পুলিচ ইন্সপেক্টৰ মুন্না গুপ্তা তেখেতেও মুখ্যমন্ত্ৰীৰ লগত ৰাস্তাত নামিব নেকি? আমাক ন্যায় লাগে, পুলিচখিনিও নামিব নেকি? সেইকাৰণে মই ভাবোঁ যে ৰাইজৰ বিবেক, ৰাইজৰ আৱেগ শ্ৰদ্ধা কৰা হ'ল বৰ্তমান চৰকাৰৰ কৰ্তব্য। ক'ৰবাত যেন লাগিছে যে তেওঁলোকে এই গোটেই ন্যায় যাত্ৰাৰ পৰা কেনেদৰে ফালেৰি কাটিব পাৰে তেওঁলোকৰ চেষ্টা। তেওঁলোকৰ কৰ্তব্য হ'ল যে তদন্ত ইমান ভালদৰে হওক, ইমান ভালদৰে গোটেই এভিডেন্সটো সংৰক্ষণ কৰক, তেওঁলোকৰ পাব্লিক প্ৰচিকিউটৰ যোগেদি এনেকুৱা এটা কেছ ন্যায়ালয়ত দিয়ক যাৰ ফলত ন্যায় ভিত্তিত দোষীয়ে যে শাস্তি লাভ কৰে। চাৰ্জশ্বিট প্ৰদান কৰা সময়ত চৰকাৰৰ দায়িত্ব সম্পূৰ্ণ নহয়। চৰকাৰৰ দায়িত্ব শেষ পৰ্যায়লৈকে কোৰ্টৰ ৰায় দিয়ালৈকে চৰকাৰৰ দায়িত্ব থাকে। চৰকাৰ ক'ৰবাত নিজৰ দায়িত্বৰ পৰা ফালেৰি কাটিবলৈ বিচাৰে যেন লাগিছে। মই বিশেষ মই ৰাজনৈতিক কথা সমাধিক ক্ষেত্ৰত মই ক'বলৈ বিচৰা নাই। হ'ব, মই যিখিনি কথা ক'লোঁ সামাজিক ক্ষেত্ৰত আৰু মই ৰাজনৈতিক কথা আৰু কোৱাটো উচিত নাভাবোঁ। ধন্যবাদ। সমাধি ক্ষেত্ৰৰ সম্পৰ্কত চৰকাৰী SOP প্ৰয়োজন আছে আমি নাভাবোঁ। অসমৰ ৰাইজে প্ৰথম দিনৰ পৰা এমাহ ধৰি যিদৰে গুৱাহাটী বিমানবন্দৰৰ পৰা সৰুসজাইলৈ, সৰুসজাইৰ পৰা সোণাপুৰলৈ যিদৰে জুবিন দাক শ্ৰদ্ধা কৰিছে, শ্ৰদ্ধাঞ্জলি দিছে, স্মৰণ কৰিছে, মৰম কৰিছে, কান্দিছে, সেই মৰম, সেই মৰ্যাদা অসমৰ ৰাইজে দিছে। কোনো চৰকাৰী SOPয়ে এই পৰিস্থিতি শুদ্ধ কৰিব নোৱাৰে। অসমৰ ৰাইজৰ অনুৰাগীসকলে আজি সমাধি ক্ষেত্ৰত এটা বিশেষ মৰ্যাদা দিছে। অসমৰ ৰাইজক সন্মান কৰাটো চৰকাৰৰ কৰ্তব্য, তেখেতৰ আৱেগটো শ্ৰদ্ধা কৰাটো চৰকাৰৰ কৰ্তব্য মই ভাবিছোঁ।
আৰু এয়া আমি দেখুৱাইছোঁ জুবিন ক্ষেত্ৰৰ পৰা জুবিন ক্ষেত্ৰত কিছুমান পৰিৱেশ উপস্থিত হৈছিল অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ লগতে বহুতো সময় উপস্থিত হৈছিল আৰু বৰ্তমান সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত যি অনুৰাগীসকল উপস্থিত আছিল অনুৰাগীসকলে এনেধৰণে হোৱা দেখিবলৈ পোৱা গৈছে বা তেওঁলোকে শ্লোগান দিয়া আৰু এয়া সকলো বহি পৰিছে বৰ্তমান সময়ত জুবিন ক্ষেত্ৰৰ যি প্ৰেক্ষাগৃহ আছিল সেই প্ৰেক্ষাগৃহত বৰ্তমান সময়ত বহি পৰিছে আৰু এনেধৰণে বৰ্তমান সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিসকল অনুৰাগী আছিল অনুৰাগীসকলে প্ৰতিবাদ জনোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আৰু আজি যিহেতু 11 বজাৰ লগে লগে জুবিন ক্ষেত্ৰৰ যি বাকৰি আছে বাকৰিত প্ৰৱেশ নিষিদ্ধ কৰাৰ এক অধিসূচনা জাৰি হৈছে বা এক নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ইতিপূৰ্বে আন এটা নিৰ্দেশনা আহিছিল যে 10 বজাৰ লগে লগে ইয়াত অনুৰাগীসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব আৰু সেই 10 বজাৰ যি নিৰ্দেশনা আছিল নিৰ্দেশনাৰ প্ৰতি তীব্ৰ প্ৰতিবাদ হৈছিল তাৰপিছতে 11 বজাত কৈ দিয়া হৈছে পুনৰ এবাৰ বাজি উঠিছে জুবিনদাৰ ন্যায় ধ্বনি আৰু আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এয়া পোনপটীয়া সম্প্ৰচাৰ যোগে বিভিন্ন স্থানৰ অনুৰাগীসকল আহিছে জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰত বৰ্তমান সময়ত উপস্থিত হৈছে যিহেতু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তেওঁ যিহেতু তেওঁলোকে দীঘলী পুখুৰীৰ পাৰত এক মম শিক্ষা সমদল কৰিবলৈ বিচাৰিছিল আৰু তাত আৰক্ষী তীব্ৰ বাধা দেখিবলৈ পোৱা গৈছিল সন্ধিয়াৰ সময়ত বা 5 বজাত ঠিক 5 বজাৰ লগে লগে সেই সমদল বাধা দিয়া দেখিবলৈ পোৱা গৈছিল আৰক্ষীৰ তৰফৰ পৰা আৰু সেই সন্দৰ্ভতো মন্তব্য কৰিছে আনহাতে যদি চাওঁ SOP ক্ষেত্ৰতো আমি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছোঁ আনহাতে যদি চাওঁ যি ন্যায় যাত্ৰা আছে বিজেপি দলে বিভিন্ন প্ৰান্তত যেনেধৰণে আচলতে ন্যায় যাত্ৰা কৰিছে জুবিনদাৰ ন্যায় বিচাৰি সেই ন্যায় যাত্ৰাৰ প্ৰতিও ন্যায় যাত্ৰাৰ সন্দৰ্ভতো তেওঁ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে গতিকে কেইবাটাও মন্তব্য কৰিছে সভাপতিগৰাকীয়ে আৰু বৰ্তমান সময়ত এনেধৰণে যি প্ৰেক্ষাগৃহ আছে প্ৰেক্ষাগৃহত ভৰি পৰিছে তেখেতৰ লগত অহা অতিথিসকলৰ সৈতে এনেধৰণে বহি পৰিছে প্ৰেক্ষাগৃহত আৰু লগত আমি দেখিবলৈ পাইছোঁ চাৰিওদিশে জুবিনদাৰ বিভিন্ন যিসমূহ চিৰযুগমীয়া গীত আছে চিৰসেউজীয়াসমূহ গীত আছে গীতসমূহ সকলোৱে গুণগুণাইছে সকলোৱে গাইছে সকলোৱে জুবিনদাক পুনৰ এবাৰ সোঁৱৰিছে আৰু আন এটা কথা গুৰুত্বপূৰ্ণ হ'ব যিহেতু 11 বজাৰ লগে লগে আজি এই যি স্থান আছে জুবিন ক্ষেত্ৰত প্ৰৱেশ নিষিদ্ধ কৰাৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আছিল বা ইতিমধ্যে জাৰি কৰা হৈছে নিৰ্দেশনা গতিকে সেই কথাটো গুৰুত্বপূৰ্ণ হ'ব বৰ্তমান সময়ত যে কোনে কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয় 11 বাজিবলৈ মাজত মাত্ৰ আধা ঘণ্টা বাকী বা 30টাকৈ মিনিট বাকী গতিকে এই 30টা মিনিটৰ পাছত কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয় ইয়াত থকা যিসকল অনুৰাগী আছে অনুৰাগীসকলে এই ঠাই এৰিবলৈ মান্তি হয় নে নহয় যিহেতু আজি প্ৰথমটো দিন গতিকে এই নিৰ্দেশনা পালনৰ ক্ষেত্ৰত বা নিৰ্দেশনা ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে সম্ভৱতঃ এনেধৰণৰ আশংকা কৰা হৈছে বৰ্তমান সময়ত যিসকল অনুৰাগী আছে অনুৰাগীসকলৰ ক্ষেত্ৰত বা আৰক্ষীৰ ক্ষেত্ৰত কিন্তু সেই কথাখিনি স্পষ্ট হ'ব কেইটামান মুহূৰ্তৰ পিছতে সেই কথাসমূহ অধিক স্পষ্ট হৈ পৰিব বুলি অনুমান কৰিব পৰা যায় বৰ্তমান সময়ত আমি দেখুৱাই আছোঁ এনেধৰণে বহি পৰিছে কেমেৰাত সুশান্ত দাস আছে সুশান্ত দাসে গোটেই পৰিৱেশসমূহ দেখুৱাই আছে ব্যাপক ভিৰ বাহিৰত কিনকিনীয়া বৰষুণ বৰ্তমান সময়ত কিনকিনীয়া বৰষুণকো নেওচি বহু দূৰ দূৰণিৰ পৰা লোকসকল আহিছে লোকসকলে জুবিনদাক এবাৰ স্মৰণ কৰিছে জুবিনদাক সোঁৱৰিছে কোনোৱে জুবিনদাৰ সেই ভাল লগা কবিতাসমূহ গাইছে কোনোৱে জুবিনদাৰ এই চিৰজীয়া গীতসমূহ যিসমূহ গীত শুনি হয়তো বহুতো শিশুৰ পৰা কিশোৰ হ'ল কিশোৰৰ পৰা যৌৱনপ্ৰাপ্ত হ'ল তেওঁলোকে আজিৰ দিনটোত এনেধৰণে জুবিনদাৰ ক্ষেত্ৰ আছে জুবিনদাৰ য'ত শেষ শয়ন ল'লে সেই শেষ শয়ন লোৱা স্থানত গুণগুণাইছে জুবিনদাক পুনৰ এবাৰ সোঁৱৰিছে জুবিনদাৰ স্মৃতি ৰোমন্থন কৰিছে আৰু আনহাতে যদি চাওঁ বহুত
বহুতো অনুৰাগী আছে, যিসকল অনুৰাগীয়ে বৰ্তমান সময়ত একোখনকৈ গামোচা আনিছে, যিসমূহ গামোচাত লিখা আছে জয় জুবিন দা, আৰু তেওঁলোকে নিজে যি স্থানৰ পৰা আহিছে বা তেওঁলোকে নিজৰ নামসমূহ খোদিত কৰিছে, আৰু ইয়াত থকা যিসমূহ গছ আছে গছসমূহত তেওঁলোকে লগাইছে। গতিকে বিভিন্ন স্থানৰ পৰা লোকসকলে বৰ্তমান সময়ত উই ৱান্ট জাষ্টিছ আৰু যি আচলতে জুবিনদাৰ মায়াবিনী তেওঁলোকে বাৰে বাৰে আওৰোৱা দেখিবলৈ পোৱা গৈছে। জুবিনদাৰ মায়াবিনী তেওঁলোকে বাৰে বাৰে গাই পেলোৱা দেখিবলৈ পোৱা গৈছে। গতিকে আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছোঁ আমি এই গোটেই পৰিৱেশটো নিশা 10 বজাত এনেধৰণৰ এটা পৰিৱেশ। আমি পুনৰ অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। সেইকাৰণে সমাধি ক্ষেত্ৰত আজিও মানুহবোৰ ৰাতিলৈকে আহিছে, আৰু তেনেকৈ থাকিলে ভাল হ'ব। চৰকাৰী SOP যোগেদি অসমৰ ৰাইজক বাধা দিয়াটো মই আজিৰ তাৰিখত ইমান উচিত নাভাবোঁ। আৰু আমি পুনৰবাৰ মন্তব্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিলোঁ। বাৰে বাৰে এটা কথা উল্লেখ কৰিছে যে জুবিনদাৰ ন্যায় ক্ষেত্ৰত কোনো ধৰণৰ আচলতে খুঁটি থাকিব নালাগে, কোনো ধৰণৰ যাতে আক্ষেপ ৰৈ নাযায়, কোনো ধৰণৰ যাতে অৱহেলা থাকি নাযায়, তাৰ বাবে তেওঁ বাৰে বাৰে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আনফালে যদি চাওঁ বৰ্তমান সময়তো বাহিৰত জনতাৰ ভিৰ বা যি অনুৰাগীসকল আছে অনুৰাগীসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আমি বাহিৰৰ পৰিৱেশ কিছু পৰিমাণে দেখুৱাবলৈ চেষ্টা কৰিম। বাহিৰৰ পৰিৱেশ আমি কিছু পৰিমাণে দেখুৱাম, বাহিৰৰ পৰা গোটেই পৰিৱেশটো দেখুৱাম। যিহেতু বৰ্তমান সময়ত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে, বিভিন্ন স্থানৰ পৰা অহা লোকসকল, শিশু, মহিলা, যুৱক যুৱতী, বৃদ্ধ সকলো বৰ্তমান সময়ত উপস্থিত আছে। সকলোৱে জুবিনদাক স্মৰণ কৰিবলৈ বৰ্তমান সময়ত স্থানত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাই আছোঁ কেমেৰা সুশান্ত আছে, কিনকিনীয়া বাহিৰত বৰষুণ, আৰু বৰষুণৰ মাজতে এনেধৰণে তিতিবুৰি জুবিনদাক সোঁৱৰিছে। আৰু আনহাতে যদি চাওঁ যি জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কামো কিন্তু সম্পূৰ্ণৰূপে বৰ্তমান সময়ত তৎপৰতাৰে চলি থকা দেখিবলৈ পাইছোঁ। বিভিন্ন ধৰণৰ যিসমূহ কাম কাজ আছে, পকীকৰণৰ যিসমূহ কাম কাজ আছে, কাম কাজসমূহ বৰ্তমান সময়তো চলি আছে। গতিকে জুবিন ক্ষেত্ৰৰ পৰা বৰ্তমান সময়ত কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে মই প্ৰিয়ৱত গগৈয়ে গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ। আৰু ডিজিটেল সম্প্ৰচাৰ যোগে আমি গোটেই দৃশ্যাংশখিনি পোনপটীয়াকৈ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু পৰৱৰ্তী সময়তো যিকোনো খবৰৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। বৰ্তমানৰ বাবে ধন্যবাদ।